নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ ইউনিচেফৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গুৱাহাটীত অনুষ্ঠিত শিবিৰ বৈঠকত কেইবাটাও গোচৰৰ ৰাজহুৱা শুনানি, USTMৰ সপ্তম দীক্ষান্ত সমাৰোহত 1332 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান, গুৱাহাটী আৰু পুনেৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি বৰেণ্য সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাৰ আবক্ষ মূৰ্তি উন্মোচন। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ এটা গুৰুত্বপূৰ্ণ খবৰ। BTRৰ উন্নয়নৰ স্বাৰ্থত BTR পৰিষদে ইউনিচেফৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। সংবাদ প্ৰবাহৰ আৰম্ভণিতে দিব খুজিছো এই সম্পৰ্কে কিছু খবৰ। বিগত সপ্তাহৰ বুধবাৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ এলেকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ স্বাৰ্থত ইউনিচেফৰ সৈতে পৰিষদ কৰ্তৃপক্ষই এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কোকৰাঝাৰত থকা পৰিষদৰ সচিবালয়ত সম্পাদিত হোৱা এই চুক্তিত পৰিষদৰ প্ৰধান সচিব শান্তনু P. গোটমাৰে আৰু ইউনিচেফৰ মুখ্য ক্ষেত্ৰীয় বিষয়া ডক্টৰ মথুলিকা জনাথনে স্বাক্ষৰ কৰে। ইউনিচেফৰ সৈতে হোৱা এই চুক্তি সন্দৰ্ভত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে এই চুক্তিয়ে পৰিষদৰ উন্নয়নমূলক আৰু কল্যাণমূলক কাম কাজবিলাক তড়িৎ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। চুক্তি সম্পাদনৰ সময়ত পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য উপস্থিত আছিল। লগত MOU কৰিছিলো। আজি MOU সাইন কৰা হৈছে ইউনিচেফৰ লগত আমাৰ ৱেল বিং মিছন এটা আৰম্ভ হ'ব, য'ত BTRৰ প্ৰত্যেকখন গাঁৱতে আমাৰ প্ৰত্যেকটো পৰিয়ালক কেনেকৈ ভালকৈ চলিব পাৰে, হেল্থ সেক্টৰত, এডুকেশ্যন সেক্টৰত যি সমস্যা আছে এই সমস্যাবিলাক, ইকনমিক সেক্টৰত যি সমস্যা আছে সমাধান কৰিব পাৰে। ইয়াৰ কাৰণে আৰু লগতে চিলড্ৰেনছ আৰু মাদাৰসকলৰ প্ৰব্লেমবিলাক চাবৰ কাৰণে ইউনিচেফৰ লগত আমাৰ MOU সাইন হৈছে। UNDPৰ লগত আমাৰ MOU সাইন হৈছে। UNDPয়ে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো আছে SDG, ইয়াৰ কাৰণে আমাৰ চৰকাৰক তৈয়াৰ কৰি আছে যে বিভিন্ন ইণ্ডেক্সবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰে। ইয়াৰ লগতে ইয়েছ বুলি এটা ইউথসকলৰ এটা প্ৰগ্ৰাম আমাৰ লগত UNDPয়ে ইতিমধ্যে কাম আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, বিগত সপ্তাহত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ শিবিৰ বৈঠক, আৰু এই বৈঠকতে 5খন ৰাজ্যৰ গোচৰসমূহৰ ৰাজহুৱা শুনানি আৰম্ভ হয়। এয়া নিশ্চয় এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ শিবিৰ বৈঠক তথা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিকিম আৰু নাগালেণ্ডৰ গোচৰসমূহৰ ৰাজহুৱা শুনানি আৰম্ভ হয়। আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অৰুণ মিশ্ৰই শিবিৰ উদ্বোধন কৰাৰ পাছত ৰাজ্য 5খনৰ 31টা গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে মুকলি শুনানিৰ বাবে আয়োগে দিয়া ৰাজহুৱা জাননীৰ প্ৰতি সঁহাৰি জনাই দাখিল কৰা নতুন গোচৰবোৰো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকল ক্ৰমে ন্যায়াধীশ মহেশ মিত্তল কুমাৰ, ৰাজেশ জৈন, সচিব প্ৰধান বিম্বধৰ প্ৰধান আৰু আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। Basically, human rights cases are filed with respect to the torture in the police custody, custodial deaths, other excesses committed during insurgency, counter-insurgency, about fake encounters, about non-implementation of the government schemes properly, not giving the benefit which is supposed to be given under the government scheme, food, and then you see shelter places and other such things which are part of the right to life. ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ সপ্তম দীক্ষান্ত সমাৰোহ বিগত সপ্তাহত অনুষ্ঠিত হৈ যায়। এই সমাৰোহত 1332 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। এটি অৱলোকন। ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া চমুকৈ USTMৰ সপ্তম দীক্ষান্ত সমাৰোহ বুধবাৰে অনুষ্ঠিত হৈ যায়। সমাৰোহত 1332 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে 11 গৰাকীক PhD ডিগ্ৰী
823 গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আৰু 498 গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। এই অনুষ্ঠানতে কাছাৰ কেঞ্চাৰ হস্পিটেলৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্ননক ডক্টৰেট অৱ ছায়েন্স, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাইটিছ বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ আব্দুল ৱেজক সন্মানীয় DHC আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুক D.Litt ডিগ্ৰী প্ৰদান কৰা হয়। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য মেহবুবুল হকে ডিগ্ৰীসমূহ প্ৰদান কৰে। ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ে মোক সন্মানীয় ডক্টৰছ অফ লেটাৰ্ছ এই ডিগ্ৰী দিয়াৰ বাবে মই ভাৰতীয় সাংবাদিকতা, অসমৰ সাংবাদিকতা এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আমি মাৰাত্মক ধৰণৰ বিশ্বাসযোগ্যতাৰ সন্মুখীন হৈছোঁ। ইটছ এ চিৰিয়াছ ক্ৰেডিবিলিটি ক্ৰাইচিছ। এই ক্ৰেডিবিলিটি ক্ৰাইচিছৰ সন্মুখত দেশৰ এখন অগ্ৰণী বিশ্ববিদ্যালয়, মোৰ দৰে এজন সাধাৰণ সাংবাদিক ইমান ডাঙৰ সন্মান দিয়াটো, আপোনালোকৰ দৰে সংগ্ৰামৰত যিসকল সাংবাদিক আছে, যিসকলে দিনে ৰাতিয়ে জনসাধাৰণক প্ৰকৃত খবৰ, প্ৰকৃত বিশ্লেষণ দিবলৈ চেষ্টা কৰিছে। কিছুমান খবৰে উৎসাহিত কৰে ৰাইজক। পৰিবহণৰ তেনে এক খবৰে আশা সঞ্চাৰিত কৰিছে বিমান যাত্ৰীসকলৰ বাবে। গুৱাহাটী আৰু পুনেৰ মাজত আৰম্ভ হৈছে পোনপটীয়া বিমান সেৱা। এটি ভাল খবৰ। বিগত সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আৰু পুনেৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। আগশাৰীৰ বিমান পৰিবহণ প্ৰতিষ্ঠান ইণ্ডিগোৱে প্ৰৱৰ্তন কৰা এই বিমান সেৱা গুৱাহাটী বিমানবন্দৰত উদ্বোধন কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সাংসদ কুইন ওজা আৰু ইণ্ডিগোৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰে উদ্বোধন কৰা অনুষ্ঠানত ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও নতুন বিমান সেৱাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। দাবী আছিলে, বহুত দিনৰ পৰা আমাৰ ইচ্ছা এটা আছিল, কাৰণ আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাক, বহুত ল'ৰা ছোৱালীয়ে পুনেত পঢ়া শুনা কৰে। গতিকে তেওঁলোকে মানে বিভিন্ন ঘূৰি যাব লাগে, বিভিন্ন কেতিয়াবা দিল্লী মুম্বাই হৈ যাব লাগে, কেতিয়াবা দিল্লী পুনে যাব লাগে। গতিকে আজি এইখন ফ্লাইট দিয়াৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টছ যিখিনি আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল জড়িত আছে তেওঁলোকৰ কাৰণে এটা বৰ ভাল খবৰ হ'ল। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিভিল এভিয়েশ্যন ক্ষেত্ৰখনত বহুতখিনি গুৰুত্ব দিছে। আৰু মাজতে তেখেতে আমাৰ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ লগত তেওঁলোকে এখন ভাৰ্চুৱেল মিটিঙো কৰিছিল। আৰু ভাৰ্চুৱেল মিটিঙৰ ফলশ্ৰুতিত আমাৰ বাকীকেইটা এয়াৰপৰ্টতো আমি এনেকৈ ফ্লাইটৰ সংখ্যা যাতে বঢ়াব পাৰোঁ আৰু বাকীকেইটা এয়াৰপৰ্টো আমি যাতে গুৱাহাটীৰ নিচিনাকৈ ডাঙৰকৈ আমি কৰিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে। এটি আবক্ষ মূৰ্তি এগৰাকী বিশেষ ব্যক্তিৰ উন্মোচিত হৈ বিগত সপ্তাহৰ বৃহস্পতিবাৰে। হয় প্ৰিয় দৰ্শক, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি বৰেণ্য সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাৰ আবক্ষ মূৰ্তি এটা বিগত সপ্তাহত তেজপুৰত উন্মোচিত হয়। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ তাৰে কিছু খবৰ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ বছৰজোৰা 150 বছৰীয়া জয়ন্তী উদযাপনৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তেজপুৰত সাহিত্য কাণ্ডাৰীগৰাকীৰ ব্ৰঞ্জৰ মূৰ্তি এটা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই আবক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাৰ উদ্যোগত গোহাঁই বৰুৱাৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰা হয়। সমাজসেৱক সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ আবক্ষ মূৰ্তি এটা তেখেতৰ 150 বছৰীয়া জয়ন্তীৰ লগত, জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰবাসী আৰু তেজপুৰ প্ৰশাসনে যি ইয়াতে স্থাপন কৰিছে, ইয়াক উন্মোচন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আমাৰ যিসকল মনীষীয়ে অসমৰ সাহিত্য জগতখন সামাজিক ক্ষেত্ৰত অসমক আগুৱাই থৈ গৈছে, অসমীয়াক আগুৱাই থৈ গৈছে, তাৰ এগৰাকী অত্যন্ত অগ্ৰণী আৰু আঁতৰস্মৰণীয় ব্যক্তি হৈছে সন্মানীয় পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া। প্ৰিয় দৰ্শক, এতিয়া বনভোজৰ সময়।
নৱবৰ্ষ চমু চাপি অহাৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজকাৰী আৰু পৰ্যটকৰ আগমন বৃদ্ধিয়ে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে উদ্যানখনত। ইংৰাজী নৱবৰ্ষৰ দিন চমু চাপি অহাৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজকাৰী আৰু পৰ্যটকৰ আগমন যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত মুক্ত বায়ু সেৱন কৰি বনভোজ খোৱাৰ বাবে জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই বনভোজস্থলীবোৰ চাফ চিকুণ কৰি ৰাখিছে। আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি বনৰীয়া জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে পৰ্যটকসকলে সন্তোষ প্ৰকাশ কৰে। আমি এনেকুৱা আকৌ পাইছো বহুত দিন বন্ধ আছিল কোভিডৰ কাৰণে, যিহেতু গতিকে আমি আহিছোঁ গোটেই ফ্ৰেণ্ডছ প্লাছ ভাই ভনী চবে আমি ফেমিলি আহিছোঁ, ভাল লাগিব। আৰু আপোনালোক সকলোৱে আহক। আৰু যিটো কোভিডৰ কাৰণে বন্ধ হৈ আছিল, ইমান দিন আমি ক'তো যাব পৰা নাই, আৰু ইমান সেউজীয়া ইমান এটা ধুনীয়া ঠাই, আৰু যিসকল অহা নাই আহিব লাগে। সকলোৰে মনবিলাক আচলতে বহুত উৎফুল্লিত হৈ আছে। দেশৰ এনেকুৱা কোভিড পৰিস্থিতিৰ পিছত মানুহৰ মনবিলাক আজি মুকলি আকাশৰ তললৈ আহিছে। গতিকে এনেকুৱা এটা পৰিৱেশত আমি মনবোৰ সদায় এনেকুৱা পৰিৱেশত আহি পেলাই আমাৰ যান্ত্ৰিকতাৰ পৰা আমি যান্ত্ৰিকভাৱে আজি চলিছোঁ, আজি পৃথিৱীৰ যিটো গ্ল'বেলাইজেশ্যন, সেইটোৰ পৰা দূৰত আহি মনবোৰ সঁচাকৈ ভাল লাগিছে। আৰু আমি সকলোৱে মনবোৰ এনেকুৱা পৰিৱেশত আহি নিজৰ মনৰ লগতে আনৰো যিটো মনৰ উৎসাহ সেইটো বঢ়াব লাগে। আহিছোঁ ইয়াতে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ ইয়ালৈ, আৰু মোৰ আহি ভালেই লাগিছে। যিহেতু মই ভিতৰত সোমোৱা নাই আৰু মোৰ ইমান এটা অভিজ্ঞতা নাই ভিতৰত কেনেকুৱা কি আছে, বাট বাহিৰত আহি পেলাই চাইছোঁ, বৰ ভাল লাগিছে জেগাখিনি। আৰু যিহেতু এতিয়া পিকনিক স্পট হয় আৰু পিকনিক আৰম্ভ হৈছে, তো মানুহে পিকনিক কৰি আছে। তাৰ মাজতো এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু কৰোণা গ'ল আৰু এতিয়া অমিক্ৰণ আহি আছে, সেইটোৰ কাৰণে মানে ৰাইজক এইটোৱে ক'ম, আৰু লগতে আমিও আহিছোঁ মানে অকণমান সাৱধান অৱলম্বন কৰি যাতে চলে, নহ'লে আমি যিটো 2 বছৰ ধৰি ভুগি আছোঁ সেইটো অহা বছৰ যাতে ভুগিব লগা নহয়। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ 16 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4দিনীয়াকৈ উত্তৰ পূব কয়েৰ এক্সপো 2021 আৰম্ভ হৈছে। ৰাজ্যৰ উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া এই এক্সপো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে কয়েৰ বোৰ্ডে অসম তথা উত্তৰ পূবত বিভাগটোৰ পৰিসৰ বৃদ্ধিৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। Under this policy, now we are making good relationship with neighboring countries as of today. And one bilateral highway also started already. It's up to Thailand. It is complicated. And I travel personally with the highway up to Yangon, from Mandalay to Yangon in Myanmar. So this highway is also completed by road. Up to Thailand is completed, and it will whole ASEAN countries will cover, then it will lead to European countries. So this trilateral highway, and under Kaladam project there is a port, Situe port at Myanmar, so that is connected with Mizoram, one of the states of northeastern region. বিগত সপ্তাহৰ 16 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ বিশিষ্ট তাত্ত্বিক পদাৰ্থ বিজ্ঞানী তথা 2021 বৰ্ষৰ অসম সৌৰভ বঁটাৰে সন্মানিত অধ্যাপক কমলেন্দু দেৱ ক্ৰৌৰীক সাক্ষাৎ কৰে। অধ্যাপক দেৱ ক্ৰৌৰী কটন কলেজৰ অধ্যক্ষ হৈ থকা সময়ত হিমন্ত বিশ্ব শৰ্মা দুবাৰকৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈ আছিল। ডঃ শৰ্মাই শিক্ষাগুৰুগৰাকীক লগ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয় আৰু অভিনন্দন জ্ঞাপন কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনকো মালিগাঁৱৰ নিজ বাসগৃহত সাক্ষাৎ কৰে। কমলেন্দু দেৱ কোঁৱৰী ডাঙৰীয়া কটন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলে, আৰু তেখেত অধ্যক্ষ থাকোঁতে আমি সকলো কটন কলেজত পঢ়িছিলোঁ। 92 বছৰ তেখেতৰ, আৰু সমস্ত জীৱন তেখেতে অসমৰ শৈক্ষিক বিকাশৰ কাৰণে কাম কৰিছিলে, নিজৰ জীৱন উৎসৰ্গা কৰিছিলে। কেইদিনমান আগতে অসম চৰকাৰে তেখেতক আমাৰ নতুনকৈ আৰম্ভ কৰা অসামৰিক সন্মান অসম সৌৰভেৰেও বিভূষিত কৰিছে। মই তেখেতক আহি তেখেতৰ স্বাস্থ্যৰ খা খবৰ ল'লোঁ আৰু কথা বতৰা পাতিলোঁ। ভাষাটো যিকোনো প্ৰকাৰে ৰাখিব লাগিব,
যিকোনো প্ৰকাৰে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে মাটি নাথাকে মাটি নাথাকিলে স্বৰ্গ নাথাকে এই এনেকুৱা ধৰণৰ কিছুমান কথা। নগাঁও ছোৱালী মহাবিদ্যালয়ত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা অসম কলেজ সংস্থাৰ 66 সংখ্যক অধিৱেশনৰ মঙলবাৰে সামৰণি পৰে। অন্তিম দিনৰ মুকলি অধিৱেশনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত মহাবিদ্যালয়সমূহৰ শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য বহু পৰিমাণে বৃদ্ধি পাইছে। সভাত ৰাজ্যখনৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তয়ো অংশগ্ৰহণ কৰে। ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা তথা জনসংযোগ বিভাগৰ সহযোগত ৫ম বাৰ্ষিক ডক্টৰ অনামিকা ৰায় নেশ্যনেল মিডিয়া বক্তৃতা বিগত সপ্তাহৰ 13 ডিচেম্বৰত বিশ্ববিদ্যালয়খনৰ নিউ একাডেমী বিল্ডিঙৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। কোভিড ইম্পেক্ট অন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট পচিবল ট্ৰেণ্ডছ এহেড শীৰ্ষক বক্তৃতা প্ৰদান কৰে গ্লবেল মিডিয়া এডুকেশ্যন কাউন্সিলৰ সম্পাদক তথা কলকাতাৰ এডামাছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক উজ্জ্বল কে চৌধুৰীয়ে। সাংবাদিকতা বিভাগৰ গণসংযোগৰ সাংবাদিকতা বিভাগৰ সহযোগিতাত ৫ম ডক্টৰ অনামিকা ৰায় মেমৰিয়েল লেকচাৰ অনুষ্ঠিত হৈছে মিডিয়া টেকনলজিৰ ওপৰত। এইটো খুবেই গুৰুত্বপূৰ্ণ এটা কথা আৰু বিশেষকৈ কোভিড চিটুৱেশ্যনত মিডিয়াই কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল বা এতিয়াও সেই সমস্যাৰ সন্মুখীন হৈ আছে আৰু ঠিক কেনেকুৱা কাৰ্যব্যৱস্থা হৈছিল বা ইয়াৰ ওপৰত মিডিয়া মানে বহুত ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া দুয়োটাৰ ওপৰতে কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পৰিল এই গোটেইখিনি কথা বিশ্লেষণ হিচাপে বৰ সুন্দৰকৈ লেকচাৰটো আৰম্ভ হৈছে। মই ভাবোঁ যে আমি যথেষ্ট দুৰ্বস্থাৰ সন্মুখীন হ'লোঁ। তেওঁ কয় যে কোভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতো একাংশ সামাজিক মাধ্যমে উদ্যোগটোলৈ বৰঙণি যোগোৱাটো লক্ষণীয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে মুখ্য অতিথিৰ ভাষণ দিয়ে। ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তই আদৰণি ভাষণ দিয়ে। এই অনুষ্ঠানতে ডক্টৰ অনামিকা ৰায় আৰু ডক্টৰ অংকুৰণ দত্তই লিখা জ্ঞাপন গৱেষণা নামৰ গ্ৰন্থখনো উন্মোচন কৰা হয়। ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ তৰফৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত আমি ৫মটি ডক্টৰ অনামিকা ৰায় নেশ্যনেল মিডিয়া লেকচাৰ আমি আয়োজন কৰিছিলোঁ আৰু এই নেশ্যনেল মিডিয়া লেকচাৰটো আজি পঞ্চমবাৰৰ বাবে কৰা হৈছে। ইয়াৰ আগত 4টা হৈ গৈছে, যিকেইটাত নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰৰ মোহন জে দত্ত আহিছিলে প্ৰথমবাৰৰ কাৰণে, দ্বিতীয়বাৰ অহাইঅ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ যতীন শ্ৰীবাস্তৱ, তাৰপিছত BBCৰ কৰস্পণ্ডেণ্ট UK আৰু টাউচন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ পল্লৱী গুহ আৰু যোৱাবাৰ আমাৰ জ্ঞান দৰ্শন জ্ঞান বাণী কমিউনিটি ৰেডিঅ'ৰ জনক ভাৰতত ডক্টৰ R শ্ৰীধৰে দিছিলে আৰু এইবাৰৰ ৫মটি যি আমাৰ লেকচাৰ আছিলে সেইটো প্ৰদান কৰিছে প্ৰফেচাৰ উজ্জ্বল চৌধুৰী গ্ল'বেল মিডিয়া এডুকেশ্যন কাউন্সিলৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী। ইয়াৰ লগতে তেওঁ ভাইচ চাঞ্চেলৰ আছিলে এডামাছ ইউনিভাৰ্চিটি আৰু ইয়াৰ আগতে চিম্বায়'চিছৰ পৰা আৰম্ভ কৰি বহুবিলাক অনুষ্ঠানত তেওঁ আছিলে। কেৱল তাতেই নহয়, তেওঁ বহু মিডিয়াৰ লগত জড়িত। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এদল মহিলাই নাৰিকলৰ বিভিন্ন সা সামগ্ৰী সাজি আৰ্থিকভাৱে লাভৱান হৈছে। নাৰিকল এটাৰ পেলনীয়া বাকলি তথা কৰুকাৰে ধুনীয়া ধুনীয়া দুৱাৰমুখত ব্যৱহৃত মেট সজাৰ লগতে প্ৰস্তুত কৰিছে জৈৱিক সাৰ। নাৰিকলৰ কৰুকাৰে সাজি উলিয়াইছে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটী আই সেউজ সমিতি নামৰ আত্মসহায়ক গোটটোৱে এইদৰে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি গাঁৱে গাঁৱৰ পৰা নাৰিকল বাকলিবিলাক পাৰ কেজিকে অলপ বস্তাত কিনি আনো। আনাৰ পিছত আমি সেই সোপা পানীত ড্ৰামত এসপ্তাহমান তিয়াই ৰাখোঁ। তিয়াই ৰখাৰ পিছত যেতিয়া অলপ কোমল নিচিনা হয়, ৰছী বনোৱাৰ পিছত সেইটো কালাৰ কৰোঁ। কালাৰ কৰাৰ পিছত আমি ডৰমেট বনাওঁ আৰু তাৰে যিখিনি গুড়াখিনি ৱেষ্ট বস্তুবিলাক বাছি তাৰে আমি সাৰখিনি বনাওঁ আৰু
ঘৰতে বহি নাথাকি এইদৰে নাৰিকলৰ পেলনীয়া সামগ্ৰীয়ে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী এইসকল মহিলাই বিভিন্ন স্থানত বিক্ৰী তথা প্ৰদৰ্শন কৰা বুলিও জানিব দিছে। কেৱল অসমতে নহয়, অসমৰ বাহিৰতো এই সামগ্ৰীৰ চাহিদা থকাৰ কথা জানিব দিয়ে। স্বাভাৱিকতে মহিলাসকলৰ এই কৰ্মই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, বাতৰি বিভাগ, DD অসম। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।